দেশৰ ভিতৰত এক প্ৰসিদ্ধ শক্তিপীঠ মা কামাখ্যা মন্দিৰক লৈ অনাহুত বিতৰ্কৰ সূচনা হৈছে। দবকাৰ শ্ৰী শ্ৰী আকাশী গংগা থান উন্নয়ন পৰিচালনা সমিতিয়ে দাবী কৰিছে যে আকাশী গংগাখনেই হ'ল প্ৰকৃত কামাখ্যা মন্দিৰ। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অন্য নহয়, আকৌ কৈছো, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত এই দাবী কৰিছে আকাশী গংগা থান উন্নয়ন পৰিচালনা সমিতিৰ সভাপতি মিলাৰাম দেউৰীয়ে। আকাশী গংগাৰ শিৱ মন্দিৰত সেৱা জনাবৰ বাবে উপস্থিত হৈছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মন্ত্ৰীৰ উপস্থিতিতেই পৰিচালনা সমিতিৰ সভাপতি মিলাৰাম দেউৰীয়ে গুৱাহাটীৰ মা কামাখ্যা মন্দিৰক কৃত্ৰিম বুলি দাবী কৰিলে, আৰ্টিফিচিয়েল বুলি দাবী কৰিলে, আৰু আকাশী গংগাহে প্ৰকৃত কামাখ্যা মন্দিৰ বুলি দাবী কৰে। এনে আচহুৱা মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়াৰ পৰা অৱশ্যে বিৰত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আকাশী গংগাৰ পৰিচালনা সমিতিৰ সভাপতিৰ ভাষ্যক কঠোৰ সমালোচনা কৰিছে কামাখ্যাৰ পুৰোহিত সমাজে। এনে দাবী অবান্তৰ আৰু অবাস্তৱ বুলি মন্তব্য কৰিছে কামাখ্যাৰ পুৰোহিতে। কি কৈছিল মন্তব্য বাইট দেখুৱাব বিচাৰিছো। গুৱাহাটীত থকা যিখন কামাখ্যা মন্দিৰ সেইখন আচলতে আৰ্টিফিচিয়েল বুলি আমি জানিব পাৰোঁ। অৰিজিনেল আকাশী গংগা থানতহে আহি বৈশিষ্ট্য মুনিয়ে তপস্যা কৰা বুলি আমাৰ উপৰি পুৰুষসকলে ইয়াতে কোৱা আমি জানিব পাওঁ, আৰু ইয়াত লিপিবদ্ধও আছে। কামাখ্যা এইখনেই আছিলে, কিন্তু সেই সময়ত ইয়াৰ জনসাধাৰণে সকলো দিশত পিছ পৰি থকাৰ কাৰণে চৰকাৰক প্ৰতিবেদন দিব পৰা নাছিল, যাৰ কাৰণে আজি আমি সেই সুবিধাৰ পৰা বঞ্চিত হ'লোঁ। নিশ্চয় সেয়া আছিল মন্তব্য। আমি আহিছোঁ, কিন্তু তাৰ পূৰ্বে নিশ্চয় ক'ব লাগিব, এয়া যিহেতু এক মন্তব্য, আচহুৱা মন্তব্য, ইয়াৰ প্ৰত্যুত্তৰত মা কামাখ্যা মন্দিৰৰ পুৰোহিতে কি কৈছিল, কি প্ৰতিক্ৰিয়া দিছিল, সেইটোও দেখুৱাই লওঁ। কামাখ্যা এইটো নীলাচল পৰ্বতৰ ওপৰত এইটো অৱস্থিত, আৰু এইটো পুৰণা আপোনাৰ বুৰঞ্জীৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমাৰ ইয়াতে ভগৱতী পীঠস্থান পৰিছে বুলি ইয়াতে এটা আছে, প্ৰবাদ আছে। গতিকে এইটো আৰু তেনেকৈ এইটো চলি আহি আছে আজি কিমান পৰা যুগত। আৰু এইটো আকৌ বোলে ভুল কৰা হ'ব নেকি, মই সেইটো ভাবোঁ। বুৰঞ্জীতে আছে গোটেইখিনি যে এইটো মানে আপোনাৰ কালিকা পুৰাণতো পাব যে এইটো আপোনাৰ গোটেই যিবিলাক আগতে পুৰাণ আছে এইবিলাকতে পাব আপোনাৰ এই কামাখ্যা মন্দিৰ, কামাখ্যা যে মহাপীঠ, এইটো সতীৰ যিটো অংগ পৰিছে সেইটো নীলাচল পৰ্বতৰ ওপৰত। নীলাচল পৰ্বতটো তাতে নাই, দ্বিতীয়খন এই নীলাচল পৰ্বত এখনেই, গতিকে ইয়াতে ভগৱতীৰ পীঠস্থান পৰিছে। কামাখ্যাৰ পুৰোহিতৰ প্ৰতি শক্তিবিধ আছে তাতে ঐতিহাসিক। এইটো আজি এইটো কিমান যুগৰ মন্দিৰ, এইটো কামাখ্যা মন্দিৰ, এইটো আজিৰ মন্দিৰটো নহয়। এইটো সতীৰ জুনি অংগ, য'ত আদি শক্তিৰ এটা প্ৰভাৱ আছে ইয়াতে। এইটো আপোনাৰ কালি ক'ব যোগীনতন্ত্ৰ ক'ব, মানুহে এইবিলাকে ক'ব নহয়। এইটো কি বস্তু ভগৱতীৰ, মানুহে ক'লে যে তেওঁলোকে আজিৰ মানুহ, তেওঁলোকে আজিৰ পৰা উঠি, তেওঁলোকে আজিৰ মানুহ, তেওঁলোকে কি তত্ত্বটো কি জানে সিহঁতে। এইটো যোগীতন্ত্ৰ কালিকমা এইবিলাক তন্ত্ৰ মাৰ্গে ক'ব। এইটো আজি ঋষি মুনি যিবিলাক ডাঙৰ ডাঙৰ সাধু সন্যাসী, সিহঁতে আমি ক'ব, সিহঁতে ক'ব এইটো কি বস্তু। সেয়া আছিল মন্তব্য আৰু প্ৰতিক্ৰিয়া।